ধেমাজি শিক্ষা বিভাগে গ্ৰহণ কৰিলে যুগান্তকাৰী ধেমাজি জিলাৰ প্ৰাথমিক শিক্ষা বিদ্যালয়সমূহৰ পৰিদৰ্শক বিতুপন হাজৰিকাৰ সবল নেতৃত্বত প্ৰাণ পাই উঠিল এটি মিনি লাইব্ৰেৰী। এই মিনি লাইব্ৰেৰীটি আনুষ্ঠানিকতাৰে উদ্বোধন কৰে ধেমাজি জিলা আয়ুক্ত ৰাহুল শ্বেখদেৱে। এই বৰ্ণাঢ্য উদ্বোধনী অনুষ্ঠানটিত ধেমাজি জিলাৰ সহকাৰী আয়ুক্ত সঞ্জীৱ ফুকন, শিক্ষা বিভাগৰ বিষয়া কৰ্মচাৰীবৃন্দ, বিভিন্ন শিক্ষক সংগঠনৰ নেতৃবৃন্দৰ লগতে বিভিন্ন বিদ্যালয়ৰ প্ৰধান শিক্ষকসকল উপস্থিত থাকে। ধেমাজি নিচিনা পিছপৰা অঞ্চলত এনে মহান পদক্ষেপেৰে শৈক্ষিক অনুষ্ঠান জন্ম দি শৈক্ষিক ক্ষেত্ৰখনৰ লগতে ধেমাজি শিক্ষা বিভাগলৈ শিক্ষা বিষয়াগৰাকীয়ে যি অভূতপূৰ্ব বৰঙণি যোগালে, সেয়া জিলাখনৰ লগতে ৰাজ্যখনৰ বাবেও ইতিহাসৰ সোণালী পাঠ হৈ ৰ'ব। আশা কৰা হৈছে এই মিনি লাইব্ৰেৰীটিয়ে শিক্ষক ছাত্ৰৰ লগতে বহু সমাজকো উপকৃত কৰিব। যিহেতু এখন দেশ, এখন ৰাজ্য বা এখন জিলা যদি আগবাঢ়ি যাবলৈ হয়, তেতিয়াহ'লে ডেফিনেটলি আমি এই প্ৰতিভাটো খোলা থাকিব, সকলোৱে ইয়াৰ পৰা লাভান্বিত হ'ব বুলি আমি আশা ৰাখিছোঁ। লগতে আজি আৰু এটা কাৰ্যসূচী আছে আমাৰ সন্মানীয় আয়ুক্ত মহোদয়ৰ হাতেৰে। আমি যিহেতু গভৰ্ণমেণ্টৰ ফালৰ পৰা ক্লাছ 9ৰ যিসকল টপাৰ তেখেতসকলক টেবলেট বিতৰণৰ কাৰ্যসূচী সমাৰম্ভ কৰিবলৈ দিয়া হৈছে। যিসকলে মেট্ৰিক দিছে তেখেতসকলক টপাৰসকলক এইটো ছাৰে আজি শুভাৰম্ভ কৰিব আমাৰ জিলাখনৰ হৈ। সকলোকে ধন্যবাদ জনাই কিছুমান কিবা কিবি থাকে তো সেইটো যদি আমি ৰিডিং হেবিট যদি ডেভেলপ কৰাৰ ক্ষেত্ৰত আমি অলপ ইনিচিয়েটিভ লৈ ৰেগুলাৰ কাম আমি কৰি থাকোঁ, মই ভাবোঁ নিশ্চয় আমাৰ in general যে পারফরম্যান্সেস টেস্ট করব একটু নিচে আমার বাড়িব ছাত্রছাত্রীর পারফরম্যান্স। আমি এটা উদ্দেশ্যে ভাবো কাম কৰি যাব লাগিব। এই বছর যদি হাজারিকা নামৰে তেখেতৰ লাষ্ট দিন মই তেখেতৰ কাৰণে মানে বহুত শুভেচ্ছা জনাইছোঁ। তেখেতৰ এই যে নেক্সট পোষ্টিং আছে তাৰ কাৰণে মই শুভেচ্ছা দিছোঁ। তেখেতৰ লগত পৰিয়ালৰ সুস্বাস্থ্য কামনা কৰি মোৰ